সকলোকে নমস্কাৰ জনাইছো ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আজি এটা নতুন কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ আমি এইটো ভিডিঅ' ষ্টাৰ্ট কৰিব লৈছো আৰু আজি আমি 7 মে 2024ৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ'ত ডিসকাস কৰিম আপোনালোকে নিশ্চয় জানে এই ভিডিঅ'টো আমি উইদিন 5 মিনিটছৰ ভিতৰত কভাৰ কৰিবলৈ ট্ৰাই কৰো যাতে 5 মিনিটছৰ ভিতৰতে আপোনালোকে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি জানি ল'ব পাৰে ঠিক আছে তেন্তে আমি পলম নকৰি আজি নিউজখিনি পৰা ষ্টাৰ্ট কৰিছো ফাৰ্ষ্ট নিউজটো হৈছে ইণ্ডিয়া ইজ ranked 159 out of 180 countries considered in the 2024 edition of the Press Freedom Index ঠিক আছে 2024 চনৰ প্ৰেছ ফ্ৰীডম ইনডেক্সত আমাৰ ভাৰতে 159 ৰেংকত আছে ঠিক আছে আৰু এই সাৰ্ভেটো কৰিছে 180 খন কান্ট্ৰি ভিতৰত এই প্ৰেছ ফ্ৰীডম ইনডেক্সটো পাবলিশ কৰা হয় ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স ফ্ৰান্সৰ দ্বাৰা এইটো এটা এনজিও হয় ফ্ৰান্সৰ আৰু প্ৰথম 2002 চনৰ পৰা এই ৰেংকিংটো দিয়া আৰম্ভ হৈছিল ঠিক আছে আমাৰ ইণ্ডিয়া ৰেংকটো 159 মানে ইণ্ডিয়া ৰেংকটো খুবে এটা বেয়া ৰেংক হয় ইয়াত প্ৰেছ অৰ্থাৎ মিডিয়া কি কৰা হয় ফ্ৰীডম বহুত কম দিয়া হয় ঠিক আছে নেক্সট নিউজ তুলে আহিছো ইণ্ডিয়া ইজ দি ওয়াৰ্ল্ডছ লাৰ্জেষ্ট প্ৰডিউচাৰ এণ্ড কনজিউমাৰ অফ সুগাৰ ভাৰত হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট সৰ্ববৃহৎ প্ৰডিউচাৰ আৰু লগতে কনজিউমাৰ অফ সুগাৰ অৰ্থাৎ চেনি আৰু পৃথিৱীৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট এক্সপোৰ্টাৰ অফ সুগাৰ হৈছে ইণ্ডিয়া ঠিক আছে মনত ৰাখিব আৰু আমি যদি ভাৰতৰ ষ্টেট সমূহলৈ চাওঁ তেনেহলে মহাৰাষ্ট্ৰত আটাইতকৈ বেছিকে সুগাৰ উৎপাদন কৰা হয় তাৰ পিছত ক্ৰমে উত্তৰ প্ৰদেশ আৰু কৰ্ণাটক খুবেই ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট থাৰ্ড নিউজটো হৈছে সুনিতা উইলিয়ামছ আপোনালোকে নিশ্চয় শুনিছে সুনিতা উইলিয়ামছ এষ্ট্ৰনট হয় set to fly third time into space by spacecraft Boeing Starliner ঠিক আছে ৰিসেন্টলি অৰ্থাৎ 7 মে তাৰিখে আজি তাৰিখে সুনিতা উইলিয়ামছে নিজৰ কেৰিয়াৰৰ তৃতীয়বাৰৰ বাবে স্পেচত যাব আৰু তেখেতে যোনখন স্পেচক্ৰাফটত যাব সেইখনৰ নাম হৈছে Boeing Starliner ঠিক আছে আৰু তেখেতে এই মিশনটোত ইন্টাৰনেশনাল স্পেস স্টেশনলৈ যাব ঠিক আছে নেক্সট আমি ফোৰ্থ নিউজ তুলে আহিছো ৰিসেন্টলি researchers have developed world's deepest blue hole located in Mexico's Chetumal Bay আপোনালোকে হয়তো জানে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডিপেষ্ট পইণ্ট হৈছে আমাৰ ইণ্ডিয়ান ওচেনত থকা মেৰিয়ানা ট্ৰেঞ্চ ঠিক আছে কিন্তু ৰিসেন্টলি কি হল এই মেক্সিকো চেটুমাল বে যাক তামজা ব্লু হোল বুলি কোৱা হয় এই ব্লু হোলটোৱে এতিয়া মেৰিয়ানা ট্ৰেঞ্চক ওভাৰকাম কৰি প্লে ওয়াৰ্ল্ডৰ ডিপেষ্ট ব্লু হোল হিচাপে কি কৰা হৈছে ডিসকভাৰ কৰা হৈছে ঠিক আছে আপোনালোকে মনত ৰাখিব মেক্সিকোত আছে তামজা ব্লু হোল তাৰ পিছত আমি লাষ্ট নিউজ তুলে আহিছো আপোনালোকে জানেনে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লাইটনিং কোনখন জেগাত হয় হেয়া হৈছে কাটুম্বো আৰু কোট আছে ভেনিজুৱেলা ঠিক আছে এই কাটুম্বো জেগাটোক লাইটনিং ক্যাপিটেল অফ দি ওয়াৰ্ল্ড বুলিও কোৱা হয় ঠিক আছে কাৰণ আটাইতকৈ বেছি বিজুলী ঢেৰেকনি এই কাটুম্বো ভেনিজুৱেলা জেগাতে হোৱা দেখা যায় ইয়াতে এখন কাটুম্বো বুলি এখন নদী আছে আৰু এই নদীখন লেক মাৰাকাইবোৰ পৰা ওলাই ঠিক আছে খুবই ইম্পৰ্টেন্ট মনত ৰাখিব আজি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইখিনি আছিল মই আশা ৰাখিছো আপোনালোকে ভিডিঅটো চাই ভাল পালে যদি ভাল পালে তেতিয়াহলে নিজৰ ফ্ৰেণ্ড সাৰ্কেল লগতে নিজৰ ফ্যামিলিক শেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅটোৰ পৰা উপকৃত হ'ব পাৰে ঠিক আছে তেন্তে আমি পুনৰ এটা ভিডিঅত নিশ্চয় লগ পাম till then stay safe and thank you